পথালিপাহাৰ অঞ্চলৰ কাছমাৰীত আজি শুভ উন্মোচন কৰা হ'ল ইউনিলেব ডান্স একাডেমী নামৰ এখন বিদ্যালয়। ডান্স ইণ্ডিয়া ডান্সৰ বিজয় আধ্যাশ্ৰী উপাধ্যায় উপস্থিত থাকি ডান্স একাডেমীখনৰ ফিটা কাটি শুভ উন্মোচন কৰে। আনহাতে বিশিষ্ট চিকিৎসক তথা বঙালমৰা চিকিৎসালয়ৰ ডাক্তৰ দীপেন বৰাই ইউনিলেব ডান্স একাডেমীৰ লোগো উন্মোচন কৰে। পংকজ উপাধ্যায়ৰ ৫ বছৰীয়া সপোনৰ এইখন ডান্স একাডেমীয়ে আজি সাকাৰ ৰূপত আত্মপ্ৰকাশ পায়। পংকজৰ পিতৃ তথা শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী নিত্যা উপাধ্যায়ে উপস্থিত থকা প্ৰায় ২ শতাধিক ৰাইজক উদ্দেশ্যি ভাষণ ৰাখে। বিশিষ্ট চিকিৎসক ডাক্তৰ দীপেন বৰাই পংকজ উপাধ্যায়ৰ এই কৰ্মক শলাগ লয়। লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কণ ছাত্ৰ ছাত্ৰীসকলে এই ডান্স একাডেমীখনত শিকিব পাৰিব বুলিও জনাইছে। আনহাতে সপ্তাহৰ ৬টা দিনে প্ৰশিক্ষণ লাভ কৰিব পাৰিব। ৰাজস্থানৰ প্ৰশিক্ষকৰ লগতে আৰু এগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিব এইখন একাডেমীত। পথালিপাহাৰ তৰাজুলি পথত অৱস্থিত কাছমাৰী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এখন ইউনিলেব ডান্স একাডেমীৰ পৰা উপকৃত হ'ব পাৰিব আপোনাৰ সন্তানো। বিদ্যালয়খনৰ স্বত্বাধিকাৰী পংকজ উপাধ্যায়ৰ সপোন এয়াই যে এইখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীয়ে মুম্বাইত গৈ যাতে ডান্স ইণ্ডিয়া ডান্সকে ধৰি অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ নাম উজ্বলাই তুলিব পাৰে। আজিৰ এই ডান্স একাডেমীখনৰ শুভ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি, জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি বিভিন্নজন গণ্যমান্য ব্যক্তি। আমাৰ ভাগ্য বুলি ক'ব লাগিব। এই ভাগ্য মুকলি হৈছে মোৰ ভাতৃপ্ৰতিম পংকজ উপাধ্যায়ৰ কাৰণে। সাহিত্যিক বুলি নকওঁ, তাৰ উপৰিঞ্চিও সামাজিক ক্ষেত্ৰতো তাৰ অৱদান অতুলনীয়। ব্যতিক্ৰমী চিন্তাধাৰা আগত লৈ ইউনিলেব नमस्कार, मेरा नाम अजय उपाध्याय है और मैं डांस फाइबर राइटर है। आज मैं यूनिलेब डांस एकेडमी बहुत बेसि ভাল লাগিছে। ইয়াত আমাৰ সমীৰ ছাৰ, সাগৰ ছাৰ আৰু ৰাহুল ছাৰ বহুত ছাৰ আৰু আছে। মই বহুত বেছি ভাল পাইছো ইয়াত আহি। এনেকা লাগিছে মই নিজৰ ডান্স একাডেমি ওপেনিং কৰি আছো নেকি, মানে ইয়াত একদম ঘৰৰ ফিলিংছ আহি আছে। মই এইটোৱে ক'বলৈ বিচাৰিছো, এতিয়াতো মই আপোনালোকে নাভাবিব এতিয়া তুমি DID তো উইনাৰ হৈছা আৰু সুপাৰ ডান্সাৰতো উইনাৰ হৈছা আৰুতো তুমি কি শিকিব লাগে, এনেকা নহয়। আৰু মই আৰু শিকিব লাগে আৰু মই আগত যাব লাগে। এই কাৰণে আপোনালোক সকলোলে মৰম আৰু আশীৰ্বাদ দিব মোক। তেনেহলে মই আৰু আগুৱাই যাওঁ। ইয়াত আহিতো মই কি কম, সকলোৱে মোক ইমান মৰম দিছে, ইমান ফটো উঠাইছে, মই ইমান ভাল পাইছো না। আপোনালোকে যেতিয়া মোৰ লগত ফটো উঠাই মই বহুত বেছি ভাল পাওঁ। ইয়াত আহি ইমান মৰম পাইছো, নিজৰ ঘৰত আহিছো যেনেকাই লাগিছে। জুবিন মামা আপুনি যতে আছে আপুনি ভালে থাকিব আৰু এনেকা আমাৰ সকলোক মৰম দি থাকিব। মইতো এইটো জানো আমাৰ হেমন্ত মামাই আমাৰ জুবিন মামাৰ কাৰণে জাষ্টিছ সঁচাকে দিব বুলি এইটোতো জানো। আৰু ৮ তাৰিখটো দিব বুলি নিউজ আহি আছে না। এতিয়া 12 তাৰিখ হ'ল না। এতিয়া 12 তাৰিখ দিব। এইটো ক'বলৈ বিচাৰিছো বহুত ভাল হ'ল আৰু জুবিন মামা আপুনি ওপৰৰ পৰা আশীৰ্বাদ দি থাকিব। যেনেকা আপোনাৰ পৰা আমি বহুত শিকিছো, বস্তু বহুত বেছি শিকিছো, কিন্তু আমি ছেকেণ্ড জুবিন মামা কেতিয়াও হ'বলৈ নোৱাৰো। এই কাৰণে আপোনাৰ এটা দুটা হ'লেও ভাল কাম আমি শিকিছো আৰু এনেকা আমাক আশীৰ্বাদ দি থাকিব। চেষ্টা কৰিম আপুনি যি ভাল ভাল কাম কৰিছে, আপুনি যি কৈ গৈছে এইটো আমি কৰা চেষ্টা কৰিম। বিশেষ দিন আমাৰ লখিমপুৰ ৰাইজৰ কাৰণে। আজি পথালিপাহাৰত ইউনিলেব ডান্স একাডেমি যিটো এটা অনুষ্ঠান আজি জন্ম হৈছে, সেই অনুষ্ঠানটো ক'বলৈ গ'লে অকল নেশ্যন ক্লাছ বুলি ক'ব নোৱাৰি। ইয়াত শিকোৱা হ'ব ৱৰ্ল্ড ক্লাছ ডান্সৰ লেভেলত ডান্স শিকোৱা হ'ব। বিশেষকৈ মই জ্ঞাত যে এই অনুষ্ঠানৰ লগত জড়িত উপাধ্যায় তেওঁ বহুত বছৰ ধৰি পেলাই ডান্স জগতৰ বহুতো ছাত্ৰ ছাত্ৰীক নিজে স্পন্সৰ কৰি পেলাই মুম্বাইত তেওঁ ডান্সৰ শিক্ষা দিয়াই আছে। লগতে তেওঁ নিজৰ সন্তানলৈকে এই ডেডিকেটেডলি ডান্সৰ শিক্ষা দি আছে। তেওঁ বিশেষভাৱে অভিজ্ঞ যে আমাৰ ইণ্ডিয়াত যিসকল নিপুণ ডান্সাৰ হয়, নৃত্য জগতত দখল থকা ব্যক্তিক ট্ৰেইনাৰ হিচাপে আনিছে লখিমপুৰত আৰু আহি
তেওঁলোকে ইয়াত থাকি লৈ ডান্সৰ শিকাব আৰু মই ভাবোঁ আমাৰ লখিমপুৰৰ পৰাই বুলি ক'ব নোৱাৰি আমাৰ উজনি অসমত এটা বিৰল অনুষ্ঠান এই অনুষ্ঠানটোৱে ভৱিষ্যতে এটা খুব সুন্দৰ ৰূপত পৰিগণিত হ'ব বুলি মোৰ বিশ্বাস আছে আৰু ইয়াৰ পৰা নেশ্যন পৰ্যায়ত যাতে ছাত্ৰ ছাত্ৰীসকল উজ্বলি উঠে তাৰ কাৰণে আশা ৰাখি মই ক'বলৈ গ'লে আমাৰ প্ৰায় 5 বছৰ আগৰ পৰা চিন্তা চৰ্চা এটা চলি আছিল কাৰণ কেলে ল'ৰাটো যিহেতুকে এইটো ফিল্ডত গুচি গ'ল তাৰপিছত তাকো আমি এঠাইৰ পৰা আন ঠাইলৈ কেতিয়াবা আমি দিল্লীলৈ লৈ গ'লোঁ কেতিয়াবা মুম্বাইলৈ লৈ গ'লোঁ বা কেতিয়াবা ৰাজস্থান গ'ল আৰু এতিয়াও সদ্যহতে বাহিৰতে ডান্স শিকি আছে চ' ডেট কিমান দূৰত মানে লৈ যাবলগীয়া হয় কিমান মানে বিভিন্ন পৰিস্থিতিৰ মাজতো বহুত পেৰেণ্টছে মই মাত্ৰ বুলি বহুত পেৰেণ্টছে এনেকৈ লৈ যাবলগীয়া হয় যিহেতুকে আমাৰ এই পথালি পাহাৰ লগতে ইয়াৰ পথালি পাহাৰ ভোগপুৰ নাৰায়ণপুৰ বিপুৰীয়া হাৰমতি বান্দৰদেৱা আমাৰ গোটেই এই অঞ্চলটো এনেকুৱা এটা ডান্স ইনষ্টিটিউট নাই য'ত নেকি ভালকে ডান্সৰ ক্ষেত্ৰত এই ফিল্ডত আগুৱাই যাবৰ কাৰণে মানে ল'ৰা ছোৱালীয়ে বিশেষ সুবিধা নাপায় চ' এনেকুৱা ধৰণৰ সুবিধাটো নথকাৰ কাৰণে সেইকাৰণে মই ভাবিলোঁ যে মোৰ ল'ৰাটোৰ কাৰণে এজ এ পেৰেণ্টছ মই যিমান ছেক্ৰিফাইচ কৰিবলগীয়া হ'ল তেনেকুৱা মোৰ অঞ্চলবাসীয়ে যাতে সেই ছেক্ৰিফাইচ যাতে কৰিবলগীয়া আগন্তুক দিনবোৰত নহয় সেই কথা আগত ৰাখিয়েই এই ডান্স ইনষ্টিটিউটটো আমি খুলিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে কথা আমাৰ গোটেই আপোনাক ক'বলৈ গ'লে অসমবাসীৰ আশীৰ্বাদ লৈয়ে আমি এই ইনষ্টিটিউটটো খুলিছোঁ আৰু আশা কৰিছোঁ যাতে আমি ইয়াত সফল হওঁ আৰু আগন্তুক দিনবোৰত ইয়াৰ পৰা বহুকেইজন ল'ৰা ছোৱালী ডান্সৰ ফিল্ডত ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি যাতে লৈ যাব পাৰোঁ সেয়ে আমাৰ এক প্ৰচেষ্টা থাকিব আগন্তুক দিনবোৰত আৰু ডান্সটো এটা এনেকুৱা এটা হেৰি হয় ফিজিকেল আৰু লগতে আপোনাৰ বাচ্চাকেইটাৰ যিটো ফিজিকেল এফৰ্ট তাৰ মাজত মাত্ৰ মানে সীমাবদ্ধ নাথাকে তাত পেৰেণ্টছৰো বহুত ছেক্ৰিফাইচ লাগে আৰু সেই ক্ষেত্ৰত আমিও যাতে আমাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে কামনা কৰিছোঁ এডমিশ্যনৰ প্ৰচেছ অলৰেডি আমাৰ 21 ডিচেম্বৰৰ পৰা আমাৰ অলৰেডি 21 নৱেম্বৰৰ পৰা আমাৰ অলৰেডি চলিয়ে আছে এতিয়া কেপাচিটি আমি টোটেলি ইমান কেপাচিটি বুলি কৈ পিনে আমি ধাৰ্য কৰা নাই আমাৰ টোটেল দুটা চিডিউলত আমি মিনিমাম 25 বা মেক্সিমাম 25 to 30 ইমানটো আমি এটা চিডিউলত আমি ৰাখিব পাৰিম আৰু এতিয়ালৈকে আমি দুটা চিডিউল আমি ঠিক কৰিছোঁ দিনৰ 2টা বজাৰ পৰা 3:30 লৈকে এটা চিডিউল থাকিব আৰু 3:30 পৰা 5টা লৈকে এটা চিডিউল থাকিব এই দুটা পৰ্যায়ত আমি এতিয়া সদ্যহতে সপ্তাহত 6 দিনকে ক্লাছ হ'ব আমাৰ প্ৰত্যেক থাৰ্সডে বৃহস্পতিবাৰে বন্ধ থাকিব সানডে এইটো কাৰণে বন্ধ দিয়া নাই কাৰণ কেলে বহুত পেৰেণ্টছৰ সানডে ছুটি থাকে ল'ৰা ছোৱালীক লৈ আহিবলৈও সুবিধা হয় চ' সানডেটো আমি খোলা ৰাখি বৃহস্পতিবাৰটো আমি বন্ধ ৰখাৰ ফেকাল্টি বুলি ক'লে দাদা হেৰি আমাৰ ৰাজস্থানৰ পৰা এজন আছে ৰাহুল সিং তেওঁ ইণ্ডিয়াজ গট টেলেণ্ট ফাইনেলিষ্ট হয় লগতে সাউথ ইণ্ডিয়ান শ্ব'ত হি জৰিত তেখেত ফাইনেলিষ্ট হয় আৰু লগতে ইণ্ডিয়াজ বেষ্ট ডান্সাৰ তেখেত 4 টাইম কণ্টেষ্টেণ্ট হয় আৰু বিভিন্ন নেশ্যনেল পৰ্যায়ৰ শ্ব'ত তেখেতে পাৰ্টিচিপেট কৰিছে আৰু বহুত সুনাম অৰ্জন কৰিছে আৰু তাৰ লগতে সুৰজ সুব্বাৰো আপোনাৰ বিভিন্ন ধৰণৰ নেশ্যনেল টেলিভিশ্যনৰ শ্ব'ত তেখেতে পাৰফৰ্মেঞ্চ কৰিছে আৰু বহুত দূৰ আগুৱাইও গৈছে তাৰ উপৰঞ্চিও আমাৰ মাজত দুজন প্ৰিন্সিপাল ফেকাল্টি থাকিব এজন সাগৰ চেত্ৰী এণ্ড সমীৰ চেত্ৰী সাগৰ চেত্ৰী আৰু সমীৰ চেত্ৰী ফাউণ্ডাৰ কাম ডাইৰেক্টৰ অফ স্মাৰ্ট ডান্স একাডেমি তেখেতলোকৰ দুটা ব্ৰাঞ্চ আছে এটা চিলাপথাৰ আৰু আনটো হৈছে জাগুনত মোৰ ল'ৰাটো সদ্যহতে স্মাৰ্ট ডান্স একাডেমিতে শিকি আছে আৰু তেখেতলোকৰ পৰামৰ্শ কাৰণ কেলে তেখেতলোক অভিজ্ঞ এই ক্ষেত্ৰত